আমি যোৱাকালি আমি ৰাতিপুৱাৰ ভাগত বিশিষ্ট ব্যক্তিৰ দ্বাৰা আমি ৰূপালী জয়ন্তী বৰ্ষৰ 25খন পতাকা আমি উত্তোলন কৰিছোঁ। তাৰে লগতে আমি সাংস্কৃতিক শোভাযাত্ৰা এটি সকলো লোককৃষ্টি আমাৰ লোককৃষ্টি আৰু আমাৰ গাঁৱৰ বিশেষকৈ জাপি শিল্প এটি আছিল সেইটো প্ৰদৰ্শন কৰা হ'ল আৰু যিখিনি আমাক অঞ্চলবাসী ৰাইজে সহযোগ কৰিলে সেইখিনি আটাইলৈ ধন্যবাদ জনাইছোঁ। আৰু নিশাৰ ভাগত আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী সাৰেগামাপা খ্যাত যুগল কিশোৰৰ সংগীতানুষ্ঠান আছিলে। এইটো সুন্দৰভাৱে যোৱাকালিৰ অনুষ্ঠানটো চলাই গ'ল আৰু আজি ৰাতিপুৱা বিশেষ আমাৰ সেনেকুৱা কাৰ্যসূচী নাছিলে। আমাৰ দুপৰীয়াৰ পৰা বিশেষ কাৰ্যসূচী হাতত লোৱা হৈছিল। সেইখিনি কাৰ্যসূচী আমি ৰূপায়ণ কৰিলোঁ আৰু নিশাৰ বিশেষ আকৰ্ষণ আমাৰ বংগৰ কইনা অসমৰ জীয়ৰী মৰ্মিতা মিত্ৰৰ সংগীত অনুষ্ঠান চলি আছে এতিয়াও আৰু যিখিনি মানুহে ইয়াত অংশগ্ৰহণ কৰিছে আৰু সকলোৰে সমাগম দেখি আমি নথৈ আনন্দিত হৈছোঁ। আৰু এইখিনিত জনাওঁ যে আমাৰ এই খানপাৰা বাগিউঠা উদযাপন সমিতিৰ ৰূপালী জয়ন্তী বৰ্ষৰ যিসকল অঞ্চলবাসীয়ে আমাক বিভিন্ন ধৰণে সহায় আৰু সহযোগ দিছে তাৰ ফলত ল'ব লাগিব। এইখিনিয়ে কৈ মই হয়, আমি বিভিন্ন দিশৰ পৰা সুৰক্ষাৰ দিশৰ ক্ষেত্ৰতো আমি অলপ মজবুত ৰাখিছোঁ। আমাৰ সদস্যখিনি আমাৰ বিষয়ববীয়াখিনি আমাৰ মাজত মৰ্মিতাৰ প্ৰগ্ৰেছ চাব পৰা নাই। তেখেতসকলে দায়িত্ববিলাক সুচাৰুৰূপে চলাই আছে। এই জগতে মই আমাৰ উপদেষ্টা বিষয়ববীয়া তথা সদস্যবৃন্দক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই তেওঁলোকৰ যিখিনি কষ্ট কৰি আজি এই অনুষ্ঠানটো সফলমণ্ডিত কৰাত বহুতো সহায় কৰিছে। ইমান জনসমাগম হোৱাৰ পিছতো শৃংখলাবদ্ধভাৱে অনুষ্ঠান চলি আছে। হয়, এইটো ধন্যবাদ দিব লাগিব আমাৰ কমিটিৰ গোটেইখিনি সদস্য বিষয়ববীয়া তথা উপস্থিত ৰাইজৰ। এই ক্ষেত্ৰত ৰাইজে যথেষ্ট সহায় কৰিছে আমাক। ৰাইজে শৃংখলাবদ্ধভাৱে আমাৰ এই অনুষ্ঠানটো পৰিৱেশন কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।